ৰাইজৰ আশীৰ্বাদ লৈ আজি আমাৰ দ্বিতীয় পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ শেষ দিন। আমি বামাখাটা সত্ৰৰ পৰা নলবাৰী টাউনলৈকে যাম। অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আশীৰ্বাদ যাত্ৰাৰ সময়ত মই ৰাজনৈতিক কথা পতা নাই, যিহেতু আশীৰ্বাদ মানে এটা আধ্যাত্মিক শব্দ। ইয়াৰ লগত ৰাজনীতি যোগ কৰাটো ঠিক নহয়। আজি শেষ হৈ যাব দিয়ক, অহাকালি যি ক'ব লাগে। এতিয়ালৈকে গণ পৰিষদৰ লগত আমাৰ চূড়ান্ত আসন প্ৰায় বুজাবুজি হৈ গৈছে, সম্পূৰ্ণই হৈছে। দিল্লীত আমি জনাইছোঁ যে এইকেইটা আসন এজিপিক দিব লাগে। দিল্লীৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি জনাই দিম। জন আশীৰ্বাদ যাত্ৰাত ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ দিছে আৰু যোৱা 5টা বছৰ চৰকাৰ চলাওঁতে আমি যে ৰাইজৰ কাৰণে কাম কৰিছিলোঁ তাক জন আশীৰ্বাদ যাত্ৰাই প্ৰমাণ কৰিছে, উজনিৰ পৰা নামনিলৈকে। মই ভাবোঁ যে আজিৰ শেষ দিনটো আছে আমাৰ দ্বিতীয় পৰ্যায়ত। আজিৰ দিনটোতো ৰাইজে আমাক আশীৰ্বাদ দিব। কিন্তু আপোনালোকে জানে আমি সত্ৰ আয়োগৰ পৰা গোটেইবোৰ গঠন কৰাৰ প্ৰস্তাৱ লৈছোঁ আৰু সনাতন সভ্যতাক শক্তিশালী কৰাটো আমাৰ দলৰ আৰু মোৰ এটা লক্ষ্য। গতিকে সনাতন সভ্যতাত যি যি বিষয় অন্তৰ্ভুক্ত গোটেইখিনিত আমি কাম কৰিম। ৰাইজৰ আশীৰ্বাদ লৈ আজি আমাৰ দ্বিতীয় পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ শেষ দিন। আমি বামাখাটা সত্ৰৰ পৰা নলবাৰী টাউনলৈকে যাম। অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আশীৰ্বাদ যাত্ৰাৰ সময়ত মই ৰাজনৈতিক কথা পতা নাই, যিহেতু আশীৰ্বাদ মানে এটা আধ্যাত্মিক শব্দ। ইয়াৰ লগত ৰাজনীতি যোগ কৰাটো ঠিক নহয়। আজি শেষ হৈ যাব দিয়ক, অহাকালি যি ক'ব লাগে। এতিয়ালৈকে গণ পৰিষদৰ লগত আমাৰ চূড়ান্ত আসন প্ৰায় বুজাবুজি হৈ গৈছে, সম্পূৰ্ণই হৈছে। দিল্লীত আমি জনাইছোঁ যে এইকেইটা আসন এজিপিক দিব লাগে। দিল্লীৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি জনাই দিম। জন আশীৰ্বাদ যাত্ৰাত ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ দিছে আৰু যোৱা 5টা বছৰ চৰকাৰ চলাওঁতে আমি যে ৰাইজৰ কাৰণে কাম কৰিছিলোঁ তাক জন আশীৰ্বাদ যাত্ৰাই প্ৰমাণ কৰিছে, উজনিৰ পৰা নামনিলৈকে। মই ভাবোঁ যে আজিৰ শেষ দিনটো আছে আমাৰ দ্বিতীয় পৰ্যায়ত। আজিৰ দিনটোতো ৰাইজে আমাক আশীৰ্বাদ দিব। কিন্তু আপোনালোকে জানে আমি সত্ৰ আয়োগৰ পৰা গোটেইবোৰ গঠন কৰাৰ প্ৰস্তাৱ লৈছোঁ আৰু সনাতন সভ্যতাক শক্তিশালী কৰাটো আমাৰ দলৰ আৰু মোৰ এটা লক্ষ্য। গতিকে সনাতন সভ্যতাত যি যি বিষয় অন্তৰ্ভুক্ত গোটেইখিনিত আমি কাম কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।